হাই ফ্ৰেণ্ডছ, আজি আকৌ আহিলোঁ আপোনালোকৰ মাজত বহুত দিনৰ মূৰত। মই মিনিমাম 5 মাহৰ পৰা ভিডিঅ' 5-6 মাহৰ পাৰে হৈ গ'ল। বহুত দিনৰ পৰা ভিডিঅ' দিয়া নাই কাৰণ মই ট্ৰেইনিঙত আছোঁ। আজি ট্ৰেইনিঙৰ ফাৰ্ষ্টটো ভিডিঅ' আমি ইয়াত আপলোড কৰিম কাৰণ মই ভিডিঅ' একচুৱেলি বনোৱা নাছিলোঁ কাৰণ কোনো একচুৱেলি ইমান ইম্পৰ্টেণ্ট কোনো কথাও নাছিল। আৰু যিহেতু আমাৰ আজি ভিডিঅ'খন লৈ আহিছোঁ, যিহেতু আমাৰ SSCGD 2026ৰ এনচাৰ কি ওলালে, এক্সাম হৈ গৈছে, এনচাৰ কি ওলাই আহিলে 2-3 দিন আগতে। তো সেইকাৰণে ভাবিলোঁ, বহুতে কমেণ্ট কৰি আছিলে কাৰণ আগত যোৱাবাৰৰ ভিডিঅ' আছিল, সেই ভিডিঅ'বিলাক চাই কমেণ্ট কৰি আছিলে। সেইকাৰণে আজি ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ। যিয়ে নহওক, তো সকলোৱে ইতিমধ্যে এনচাৰ কি চাইছে আৰু নম্বৰটোও চাইছে, কিমানটা শুদ্ধ হৈছে আৰু টোটাল কিমান নম্বৰ হৈ আছে এতিয়া। তো এইবাৰো আগৰবাৰৰ নিচিনাই কাট অফ যাব আৰু বেছি কাট অফ নাযায় কাৰণ এবাৰ মাৰ্ক ইমান বেছি পোৱা নাই। মই চালোঁ কেইদিনৰ পৰা চাইয়ে আছোঁ, ইমান মাৰ্ক পোৱা নাই কোনেও, হাই মাৰ্ক নাই বেছি। তো এতিয়া আমাৰ অকল মাৰ্কটো আহিছে, তো এইটোক লৈ ইমান ভাবিব নালাগে কাৰণ যিহেতু কাৰোবাৰ যদি কমো আছে 5-6-7 মান নিজকে কম লাগিছে, সেইটো বাঢ়ি কেনে আপুনি যিটো ভাবিছে সেইটো হ'ব পাৰে। যেনেকুৱা কাৰোবাৰ যদি 50 পাইছে, সেইটো বাঢ়ি কেনে 60-62লৈ যাব পাৰে, বা কোনোবাই যদি 60 পাইছে সেইটো 65লৈ যাব পাৰে। তো এইটো মানে আৰু কিছুমানৰ 2-4 কমিবও পাৰে। আৰু যদি কোনোবাই একদম বেছি পাইছে, সেইটোকো বেছি হেৰি কৰিব নালাগে কাৰণ এতিয়া জাষ্ট খালি আপোনাৰ মাৰ্কটো আহিছে। অলপ ৱেইট কৰা এমাহমান, তাৰপিছত ৰিজাল্ট আহিব আৰু ৰিজাল্টৰ লগতে আমাৰ নৰ্মেলাইজেশ্যন হৈ ফাইনেল মাৰ্কটো আহিব। ঠিক আছে, এতিয়া কথা হ'ল আমাৰ ফিজিকেলৰ কাট অফ কিমানলৈ যাব পাৰে। তো ফাৰ্ষ্ট কথা, সকলোৱে আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে কিমান মাৰ্ক পাইছে। তেতিয়া মই আকৌ এখন ভিডিঅ' লৈ আহিম একদম ভালকৈ। তেতিয়া কথা হ'ল আমাৰ মাৰ্কটো তথাপিও অলপ কৈ আছোঁ। যোৱাবাৰ যিটো গৈছিল আমাৰ প্ৰায় মানে 40-45 এনেকুৱাই ফিজিকেল কাট অফ গৈছিল। তো ঠিক এইবাৰো আপোনালোকে ভাবিব পাৰে 50ৰ তলতে ফিজিকেল কাট অফটো যাব। এইটো একদম 100% চিয়'ৰ বুলি মই ক'ব পাৰোঁ। 50 পাৰ নহয় ফিজিকেল। আৰু মেডিকেল আৰু ফাইনেলটো আমি পিছত কথা পাতিম কাৰণ যিহেতু আমাৰ ফাৰ্ষ্ট ষ্টেপটো আগত হ'ব ফিজিকেল। সেইকাৰণে ফিজিকেলটো আমি ধৰিব পাৰোঁ যে 50 মাৰ্কৰ তলত আৰু 40-50ৰ ভিতৰতে থাকিব ফিজিকেল মাৰ্ক। এইটো একদম কনফাৰ্ম, ইউআৰে হওক, OBCয়ে হওক আৰু বৰ্ডাৰে হওক, নক্সলে হওক বা জেনেৰেলে হওক, সেইটো আৰু 50ৰ ওপৰত নাযায়। ঠিক আছে, তো আপোনালোকে নিশ্চয় বহুতে ভাল নম্বৰ পাইছে আৰু এইবাৰ বেছি নম্বৰ নাই। মই শুনা হিচাপত মানে বহুতখিনি আমাৰ ফালৰ শুনিলোঁ আৰু চালোঁও, বহুত ভিডিঅ' চাইছোঁ 2-এখন। আৰু প্লাছ এই ফেচবুকতো আজিকালি কমেণ্টত মানুহে দিয়ে, মানে বহুতখিনি চাৰিওফালৰ পৰা চালোঁ। আমাৰ প্ৰায় আগৰবাৰ যেনেকুৱা 100-110, 5-15 এনেকুৱা নম্বৰ আছিল, যেনেকুৱা মোৰে আছিল 100। তো সেনেকুৱা মানে আগৰবাৰ বহুত নম্বৰ আছিল। সেইকাৰণে কাট অফটো তথাপিও বেছি যোৱা নাই, কি ক'ম আৰু 100 ইমান হাই নম্বৰ থাকে তথাপিও বেছি যোৱা নাই। আৰু আগৰবাৰ পোষ্ট বেছি আছিল, তো আপোনালোকে টেনশ্যন কৰিব নালাগে। এইবাৰো পোষ্ট বাঢ়িব, নিশ্চয় বাঢ়িব কাৰণ 3-4 বছৰৰ পৰা কণ্টিনিউ বাঢ়িয়ে আছে। তো এইবাৰো টেনশ্যন কৰিব নালাগে, পোষ্টটো অট'মেটিকলি বাঢ়ি যাব পিছত। তেতিয়া কথা হ'ল আমাৰ এইবাৰ মাৰ্ক প্ৰায় আমি হাই নম্বৰ ক'বলৈ গ'লে 80-90, এইটো আমি হাই কাট অফ বুলি ক'ব পাৰোঁ, হাই নম্বৰ। আৰু তাৰপিছত ল'ৱেষ্টটো ইফালে 45-50-55 এনেকুৱা নম্বৰ মানুহো পাইছে। তো টেনশ্যন কৰিব নালাগে, সকলোৰে নাম আহিব, সকলোৱে ভাল ভাল নম্বৰ পাই ৰাখিছে। তো এইখিনিয়ে আজি। তো আপোনালোকে কমেণ্ট কৰি জনাব কাৰ কিমান নম্বৰ। তো নেক্সট ভিডিঅ'ত আকৌ ভালকৈ লগ পাম এনালাইজ কৰাৰ পিছত। তো বাই বাই।